বৰফ বিকি পেলাই পইচা থৈছোঁ, গতিকে আমি উচিত যিটো পইচা থৈছোঁ 13 মাহৰ পইচাটো দি দিব লাগে আমাক, তেতিয়া আমি আমাৰ তাত ক'বলৈ আমাৰ উপায় নাই। 13 মাহ থৈছোঁ ছাৰ, 200কে এতিয়া কিমান হয় এইটোতো নাজানো, যিটো পইচা হয় যিটো বাজেট হয় আমাক সেই পইচাটো দি দিলে হৈ গ'ল। মাটি নানে কেলে হ'লে মাটি নানে আপোনাৰ নাম কি? টকা হ'ব খাই লৈ খাই লৈ গ'লা। আপুনি কি কৰে কিমান মান টকা জমা আছে গম পাই নি? কালি তাৰিখলৈকে সিহঁতে টকা উঠাই আছে। কালি তাৰিখলৈকে সিহঁতে কালেকশ্যন কৰি টকা আছে। ক'ত টকা থৈছে? কালেকশ্যনটো কৰি আছে, কালেকশ্যন বন্ধ কৰা নাই। লাখ লাখ টকা কালিলৈকে সিহঁতে উঠাই আছে। এই চব জানে বেইমান কৰি আছে। এইফালে লৈ যাওঁ এই গেটৰ ওচৰত। খালি ঝাৰু মাৰো আৰু আপুনি মাতিব লাগিব মানুহকেইজনক। কৈছে মই ৰাতিপুৱা ফোন কৰিছে, মই ফোন কৰা মতে দৰ্জাখন খুলি দিছোঁ। অইন মই একো নাজানো, মই না পইচা কেছ লওঁ না হেৰি কৰোঁ, মই অকল পে'মেণ্টখিনি ৰিচিভ কৰোঁ আৰু ফাইলখিনি কাটি পেলাই মই হেড অফিচলৈ পঠিয়াই দিওঁ, সিমানেই কাম মোৰ। মই 4th গ্ৰেডত আছোঁ। মঞ্জিল পেগু। তেখেত 4 দিনমান অহা নাই, এনেইতো আহি আছিলে। পইচাখিনিতো তেখেতে জানিব, সেইখিনি বেংকত থয় কি কৰে সেইখিনি তেখেতে কৰে গোটেইখিনি। সেইখিনিতো মই নাজানিম, মই সাধাৰণ এমপ্লয়, মই ইমানখিনি নাজানো। ডেট মই নিদিওঁ। ডেট চাৰে 6জন আছে এনেই, হেড অফিচত 3জন আছে, ইয়াত 3জন আছে। হেড অফিচ আপোনাৰ এইটোকা শিৱ মন্দিৰৰ ওচৰত বহি খোৱা। এইটো ব্ৰাঞ্চ অফিচ। ইয়ালৈও আহে, তাতো থাকে। ঘৰ ইয়াতে ওচৰতে। মঞ্জিল পেগু। মানে 10 বছৰ হৈ গ'ল, তেখেতেই খুলিছে বুলি কৈছে। আৰু বৰ্ড মেম্বাৰ আছে কেইজনমান, সেইখিনিয়ে। আৰু এজেণ্ট 30ৰ ওপৰত আছে। কাষ্টমাৰটো কিমান নাজানিম দাদা, এইটো মানে কিমান হ'ব, লাখৰ ওপৰত আছে চাগে। সেইটো নাজানিম মই, কেছৰ কথাটো মই এতিয়াতো আপোনাৰ 5-6 লাখ টকা এনেই ডেইলি হৈ যায়। মোৰ 4 বছৰ নকৰোঁ। নাই সেইটোতো নাই, পইচা মই নাজানো দাদা, চাবি মোৰ ওচৰত নাথাকে, মোক খালি অকল অফিচত সেইটোতো আহে বুলি ধৰিছোঁ মই। কেছৰটো মই নাজানিম দাদা।